কুৱেশ্যনটো কি আছিল যে দেখুওৱা যে 0.235353 is equal to কি যে 0.235 235 কি পি বাই কিউ ক্ষেত্ৰত প্ৰয়োগ কৰিব লাগে এতিয়া ইয়াতে বাৰ কাৰ ওপৰত আছে বাৰ 35 মানে 35 বাৰে কি হৈছে ৰিপিট হৈ আছে হয় না তেতিয়াহ'লে আমি কিহেদি পূৰণ কৰিম ইয়াক 100 দি ভেৰি গুড সো ধৰা হল আমি লিখিলাম আগতে ধৰা হল x is equal to কি আছে 2 0.23 বার হয় নাই 35 বার হয় না এতিয়াহলে x is equal কি হ'ব এত ৰিপিট কি হ'ব 35 ৰিপিট হ'ব হয় না 0.2353535 হয় না এটা হ'ব না নাই এইটো তে ইকুয়েশন কি 1 এইটোৰ দুইফাল আছে বা দুইফালে কি কৰিম কিহেৰে পূৰণ কৰিম দুইফালে 1ৰে পূৰণ কৰি পাও হল দুইফালে কিহেৰে পূৰণ কৰিছো 1ৰে পূৰণ কৰিছো এতিয়া 1ৰে পূৰণ কৰিলে কি হ'ব x ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 100x হ'ব হয় নাই সো 100x বহাই দিলো is equal to চোৱা ইয়াতে যেতিয়া তুমি 100 পূৰণ কৰিবা এই দশমিকটি যাব কি দুটা সংখ্যাৰ পিছত হয় না তেতিয়া কি হ'ব 2 3 পয়েন্ট কি হ'ব 535353 হ'ব না নাই কথাটো বুজি পাইছা না ইয়াত 100 পূৰণ কৰালে কি হল এই দশমিকটো কত গুচি গেল দুটা সংখ্যাৰ পিছত গুচি গেল না এইটো দি ইকুয়েশন কিমান 2 এতেকে চোৱা কি কৰিম ইকুয়েশন 2 মাইনাস কি কৰিম ইকুয়েশন 1 হয় না কি হবে তাহলে চোৱা ইকুয়েশন 2 কি আছে 100x is equal to 23.5353 আছে না নাই 100x is equal to কি আছে 23.535353 আৰু আমি 50 দিব পাৰিম না নাই পাৰিম কাৰণ ইয়াত ডটত মানে বহুত আছে না নাই ঠিক তেনেকৈ আমাৰ একত কি আছে সো ইকুয়েশন একত x আছে না নাই x বহাই দিলো is equal to কি হ'ব এই দশমিকৰ তলত কি বহাম দশমিক বহাম বুঝছ নাই দশমিকৰ তলত দশমিক বহাই দিলো লগত কি আছে 23 আছে না নাই 235353 আছে না নাই পইচা বুজি ক্লিয়ার হৈছে দেখোৱা এটা মাইনাস কৰি দিম এতিয়া ইয়াতে তুমি শূন্য দিব পাৰে কম হৈছে না হৈছে আছে না নাই এতিয়া চোৱা 3 ৰ পৰা 3 গলে কি শূন্য হ'ব না নাই 5 ৰ পৰা 5 গলে কি শূন্য হ'ব 3 ৰ পৰা 3 গলে শূন্য হ'ব আকৌ 5 ৰ পৰা 5 গলে কি হ'ব শূন্য হ'ব 3 ৰ পৰা 3 গলে শূন্য হ'ব তা 5 ৰ পৰা 2 গলে কি হ'ব 3 বহাই দিম হল দশমিকৰ তলত কি বহাম দশমিক বহাই দিম হৈছে ক্লিয়াৰ বুজি পাইছা আকৌ 3 আছে না নাই 3 টো বহাই দিম 2 আছে 2 টো বহাই দিম ইফালে চোৱা কি হ'ব 100x ৰ পৰা এটা x গলে কেটা থাকিব 100টা x আছে এটা x বিয়োগ কৰিলে কেটা থাকিব না কি 99x কি হ'ব 99x সো আমাক কিহৰ মান লাগে x ৰ মান লাগে হয়নে x টো আমি বাফালে বহাই দিম সো x ইকুয়াল কি হ'ব আমাৰ 23.3 নাই বাই কি হ'ব এটো পূৰণ হৈছে না ফলে x ৰ লগত সমান চিনৰ সোঁফালে কি হ'ব এটো হৰণ হৈ যাব নাই হৰণ হৈ যাব এখিনি বুজি পাইছা ইয়াৰ নেক্সট লাইন চাবা ইয়াতে কি হ'ব এতিয়া চোৱা তোমালোকে তলত লিখিবা জাগা নাগৰ লিখছো সো এটা এটা সংখ্যাৰ আগত দশমিক আছে না নাই তলত কি বহাম কোৱা তুমি দশমিক উঠাব বিচাৰিলে সো ওপৰত যিমান কেইটা সংখ্যাৰ আগত দশমিক হ'ব তলত ইমান কেইটা সো একৰ লগত ইমান কেইটা শূন্য বহাই দিবা বুজিছা না জানা কি হ'ব ইয়াতে কি হ'ব কোৱা সঞ্জিত কোৱা সঞ্জিত ওপৰত কি হ'ব 2 3 3 হয়না তলত কি হ'ব দশমিক এটা পিছত আছে না নাই সো এটা আগত আছে না নাই মানে কি হ'ব 9 9 কি হ'ব 0 বহাই এটা শূন্য বহাই দিছো পাইছা বুজি ক্লিয়াৰ হৈছে ডাউটছ আছে কিবা এটাকে লিখি দিম আমি কি
যে 0.235 বার ইজ ইকুয়াল টু কি হবো 233 বাই কি হবো 99 কি 0 হয় না হয়েছে পয়সা বুঝি লিখে দিয়া এইটু স্মিথ লিখে দাও x ইকুয়াল টু কি হবো 233 বাই 990 এই জিরোটো কেনেকে হেল্প বুঝি পাইছা নহয় এটাৰ আগত 10 গেছিল না নাই সরি আচ্ছা ঠিক আছে তাতে কি লিখি 0.235 বার ইজ ইকুয়াল টু কি হবো 233 বাই কি হবো 990 দিস ইজ দ্য আনসার লিখি দিয়া ডাউট তো নাই ডাউট আছে ইয়াতে এইটো বস্তু তলত লিখি দিবা এইটো বস্তু লাষ্টত হ'ব বুজিছা নে ডাউট থাকিলে সোধা এতিয়া ডাউট আছে কৰবা